আজি জেঙনিকটীয়া বনিয়াবাৰী অঞ্চলত অৱস্থিত এটা আপোনাৰ মেছাজ বিডি অইল বুলি আছে। আপোনাৰ দিহিং ব্ৰেণ্ড নামে এটা অনুষ্ঠান এটা চলাই আছিলে। এইটো মালিক হ'ল আমাৰ প্ৰণৱ বৰদলৈ। তেখেতে চলাই আছিলে। আমি চবেই দেখোঁ চৌহদটো যথেষ্ট মানে ৱালেৰে পূৰা আবৃত্ত কৰি ৰাখিছে। ভিতৰত কি চলি আছে আমি চবেই আজিলৈকে যিমান মানে স্থানীয় লোকসকলে জ্ঞাত যে ইয়াত মিঠাতেল আৰু ৰিফাইনাৰ মানে হেৰিত অনুষ্ঠান এটা আছে মানে অইল বিডি অইল বুলি কয়, মেছাজ বিডি অইল বুলি। তাৰপৰা আজি আৰক্ষী বিভাগে আমাক খবৰ দিলে যে ইয়াত ONGC অল্টাৰনেটৰ এটা পোৱা গৈছে। তেতিয়া আমি আহিলোঁ তেওঁলোকৰ লগত, আহি পেলাই আমি স্বচক্ষুৰে এইটো প্ৰত্যক্ষ কৰিলোঁ। আৰু তাত পোৱা প্ৰায় মানে বেছি সময় হোৱা নাই, এইটো কাটি মেলি অঁতৰাই মেলি লৈ যোৱা হৈছে। প্ৰায় 15-16টামান ভাগত মানে বিভিন্ন ভাগত বিভক্ত কৰি থোৱা আছে। সেইখিনি গোটেইখিনি তেওঁলোকে যোগ কৰিলে। এইটো অল্টাৰনেটৰ বুলি কৈছে। কিমান মূল্য বুলি ভাবিছে এইটো অনামূল্য? মূল্যটোতো আমি ক'ব নোৱাৰিম। সন্মুখতে তেওঁলোকে এই গোটেই অৱশিষ্টখিনি অল্টাৰনেটৰটোৰ লগতে জব্দ কৰিলে। এতিয়ালৈকে কাকো কৰায়ত্ব কৰিব পৰা নাই। আছে আছে। তেওঁলোকৰ ইয়াত কিহৰ কাৰণে ব্যৱহাৰ হয়? বেক চাইডে আপোনালোকে দেখিব এটা কৃষি পাম আছে। ইয়াত পশুপালন কৰা হয়। ছাগলী পোহে, কুকুৰা, হাঁহ এনেকুৱা পোহে। আৰু ইয়াত মানে ৰিফাইন আৰু মানে ইডিবল অইলৰ এটা ফেক্টৰী আছে বুলি আমি জানো আৰু মিঠাতেলৰ। এইটো বহুত দিনৰ পৰা অভিযোগ উত্থাপিত হৈছিলে মানে বৃহৎ ৱালেৰে মানে চাৰিও দিশে আবৃত্ত কৰি পেলাই থৈ দিছে নাই। সেইকাৰণে মানে সৰ্বসাধাৰণ ৰাইজৰ পটককৈ চকুত নপৰে। এইটো লুকাই চুকে কি হৈছে এইটো গম পোৱা নাই। আজি আৰক্ষী বিভাগে আমাক খবৰ দিয়াৰ পাছত আমি জ্ঞাত হৈ পেলাই আমি স্বচক্ষুৰে এইটো প্ৰত্যক্ষ কৰিছোঁ ইয়াত। আৰু আমাৰ উপস্থিতিতে তেওঁলোকে গোটেই বস্তুখিনি ইয়াত জব্দ কৰিছে। আটক কৰিছে নেকি? এতিয়ালৈকে কাকো আটক কৰিছে বুলি আমি গম পোৱা নাই, জ্ঞাত নহয় আমি। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ, ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ। গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক, য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি। যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815। ঠিকনা ঘোষ এপাৰ্টমেণ্ট, ৰুম নং 2, ছেকেণ্ড ফ্ল'ৰ, অপজিট গুৱাহাটী ৰিফাইনেৰী, মেইন গেট, নুনমাটি।